নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো। আজি মই ভিডিওত তৃতীয় শ্ৰেণী ভাষা 1ৰ স্পন্দন নামৰ যি পাঠ্যপুথি আছে তাৰ অধ্যায় 2 খাদ্য নামৰ যেটো অধ্যায় আছে এই অধ্যায়টোৰ 2 নং পাঠ আলহিলৈ মাছ শিক্ষক যেটো পাঠ আছে এই পাঠটো মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিবলৈ লৈছো। এই তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাঠটো ভালদৰে মন কৰিব বুলি আশা কৰি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো। আমি ঘৰলৈ কোনোবা আলহী আহিব বুলি খবৰ পালে আমি আগ্ৰহেৰে বাট চাই থাকো। আমাৰ মনবোৰ আনন্দত ভৰি পৰে। কোনোবাই যদি ঘৰখন পৰিপাটি কৰে, কোনো একো খোৱা বোৱাৰ যা যোগাৰ কৰে, এনে ধৰণৰ প্ৰস্তুতিয়ে আলহীৰ প্ৰতি আমাৰ কি হয় আদৰ যত্নৰ পৰিচয় দিয়ে। সৰুকণ খনিকৰ ঘৰলৈ আলহী অহা তেওঁনো কি কৰিছিল পাঠটোৰ জৰিয়তে তাৰ মান পঢ়ু আহাচোন। প্ৰথমতে পঢ়াৰ আগতে আমি এখন ছবিলৈ লক্ষ্য কৰোঁ, চোৱাচোন। এই ছবিখনতে গোটেই পাঠটোত কি হ'ব তাৰ এটা আভাস দিয়া আছে। এতিয়া পাঠটো আমি পঢ়ো। এখন গাঁৱত সৰুকণ খনিকৰ নামৰ এজন লোক আছিল। এদিনাখন তেওঁৰ ঘৰলৈ আলহী আহিল। আলহীক হল বা বৰালি মাছেৰে ভাত এসাঁজ খুৱাবলৈ তেওঁৰ মন গ'ল। সেয়ে তেওঁ ভঁৰাল ঘৰৰ গাধৰিৰ পৰা বৰশী আৰু পিঠিয়াটো উলিয়াই ল'লে। সৰুকণে মনতে ভাবিলে, আজি হল বৰালি ধৰিবই লাগিব, নহ'লে আলহীক কিদৰে ভাত সাঁজ খুৱাম। পিঠিয়াটো মূৰত লৈ তেওঁ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল। বিলৰ পাৰৰ এজোপা গছৰ তলত সৰুকণে বহি ল'লে। কাষত খালৈটো থলে। তাৰ পাছত বৰশীটো টোপাই পানীত পেলালে। এটা এটাকৈ তেওঁ 11টা পুঠি মাছে পালে। হল বৰালি হ'লে এটাও নাপালে। সৰুকণ হতাশ নহ'ল। প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়েই থাকিল। লাহে লাহে ভাগৰে সৰুকণক হেঁচা মাৰি ধৰিলে। কেতিয়া টোপনিত লালকাল দিলে তেওঁ গমকে নাপালে। সেই চেগতে গছৰ ডালত বহি থকা বগলীয়াহালে খালৈটো উদং কৰি পেলালে। অলপ পাছতে পশ্চিম আকাশত আহঁতজোপাৰ পাছফালে ৰঙচুৱা বেলিটোও লুকাল। দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দতে সৰুকণে সাৰ পালে। এতিয়া ক্ৰিয়াকলাপ দিছে, এক আলোচনা কৰোঁ আৰু লিখোঁ আহা। সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল? কটো দিছে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল। আমি পাঠটোত পাইছিলোঁ। মই এতিয়া উত্তৰবিলাক লিখি দিছোঁ, চোৱাচোন কেনেকৈ হ'ব। সৰুকণে মূৰত পিঠিয়া এটা লৈ মাছলৈ গৈছিল বুলি আমি লিখিব লাগিব। তাৰপিছতো আছে সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? মই উত্তৰটো কি বুলি লিখি দিছোঁ, সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল শ'ল, বৰালি আৰু পুঠি। গটো কি দিছে, সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল? উত্তৰটো হ'ব সৰুকণে মনত আলহীক খুৱাবলৈ প্ৰকাণ্ড মাছ এটা পোৱাৰ আশা লৈ বৰশী বাবলৈ গৈছিল। ঘ সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল? ঘ উত্তৰটো হ'ব সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল। পুঙ বগলীকেইটাই কিয় চুপ লৈ বহি আছিল? বগলীকেইটাই মাছ খাব পোৱাৰ আশাতে চুপ লৈ আছিল। এইবাৰ আহিছোঁ 2 নম্বৰ ক্ৰিয়াকলাপলৈ। তলৰ শব্দবোৰ অৰ্থৰ লগত আস্তানি মিলাও আহা। শব্দ কি দিছে? গাধৈ লগত কি মিলাম আমি? ভঁৰাল ঘৰৰ বাহিৰৰ বেৰ অংশটোক গাধৈ বুলি কোৱা হয়, এইটো মিলিব। পিঠিয়া পিঠিত লোৱা জাপি। খালৈ মাছ থোৱা এবিধ পাত্ৰ। চুপ লোৱা খাপ দিয়া লগত মিলাব লাগিব। টোপাই বৰশীত টোপ লোৱা কাৰ্য। এইবাৰ ভাষা অধ্যয়নলৈ আহিছোঁ। 3 নম্বৰ ভাষা কি দি প্ৰশ্ন দিছে, বাক্য ৰচনা কৰা বুলি দিছে। বিল, আলহী, খালৈ এইকেইটাক আমাৰ বাক্য সাজিব লাগে। এইকেইটা কেনেকৈ হ'ব? প্ৰথমটো কৈ দিছোঁ, বিল। আমাৰ ঘৰৰ ওচৰত এখন বিল আছে। আলহী, ঘৰলৈ আলহী আহিলে মোৰ বৰ ভাল লাগে। খালৈৰ মাছবোৰ বগলীয়ে খাই উদং কৰিলে। এতিয়া এই যে বাক্যকেইটা মই লিখি দিছোঁ, তোমালোকে নিজেও এনেধৰণৰ বহুতো এই শব্দকেইটা লগ লগাই বাক্য বনাব পাৰিবা, নিজে চেষ্টা কৰিবা।
এবাৰ আহিছোঁ 4 ক তলৰ বাক্যৰ আস্তনা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা আস্তনা কোন যিকেইটা আছে তাত আমাৰ যুক্তাক্ষৰ লগা আমি আখৰ পাম চাওঁচোন প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বাই থাকিল ইয়াত প্ৰকাণ্ডটো আস্তনা আছে ইয়াত নৈদণ্ডটো এটা যুক্তাক্ষৰযুক্ত আখৰ দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে হাৰ পালে এতিয়া এই ঘণ্টাটো নৈদণ্ডটো এটা যুক্তাক্ষৰযুক্ত আখৰ প্ৰকাণ্ড ইয়াত নৈদণ্ডটো কেনেকৈ হৈছে চোৱাচোন মূৰ্ধন্য নৰ লগত মূৰ্ধন্য দ যোগ হৈছে আৰু তলত মূৰ্ধন্য নৰ লগত কি চিন দিছে এডালক কোৱা হয় ব্যঞ্জনান্ত বুলি কোৱা হয় বা হলন্ত চিন বুলিও কোৱা হয় ঘণ্টা ইয়াত মূৰ্ধন্য নৈদণ্ড নৰ মূৰ্ধন্য নৰ লগত মূৰ্ধন্য ত যোগ হৈ পিনি যুক্তাক্ষৰ আখৰটো হৈছে জানো আহা বুলি কৈছে মূৰ্ধন্য ন যোগ নৈদণ্ডটো কিনে মূৰ্ধন্য নৰ লগত মূৰ্ধন্য ত যোগ হৈছে মূৰ্ধন্য নৰ লগত তলত থকা শ্ৰুতি হেলনীয়া চিনটোক হলন্ত বা হসন্ত বা ব্যঞ্জনান্ত বুলি কোৱা হয় এই চিনটো থকাৰ কাৰণে মূৰ্ধন্য নৰ লগত অ ধ্বনিটো উচ্চাৰণ নহয় হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণৰ লগত থাকিলেও শেষৰ অ ধ্বনিটো উচ্চাৰিত নহয় একাধিক আখৰ যোগ কৰি পোৱা আখৰক যুক্তাক্ষৰ বুলি কোৱা হয় একাধিক মানে এটাতকৈ যদি অধিক আখৰ লগ হৈ যেতিয়া এটা আখৰ হয় সেইটোকে আমাৰ যুক্তাক্ষৰ বুলি কোৱা হয় শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হলন্ত চিন দিব লাগে বুলি কৈছে এবাৰ আহিছোঁ 4 খ টোলৈ শব্দবোৰ পঢ়োৱা আহা এতকি যে আমি শব্দ পঢ়িম চোৱাচোন কেনেকৈ পঢ়িবলৈ খণ্ড এই গোটেইকেইটা আখৰ শব্দত মূৰ্ধন্য নৈদণ্ড যুক্তাক্ষৰটো আছে খণ্ড দণ্ড ঠাণ্ডা কাণ্ড ভেন্দি প্ৰকাণ্ড পণ্ডিত মণ্ডপ বন্টন কণ্টক বেডমিণ্টন আটলাণ্টিক অকল ইয়াত মূৰ্ধন্য নৈদণ্ডটোৱে নাই আৰু মূৰ্ধন্য নৈদণ্ডৰ লগ লাগিও ইয়াৰ শব্দকেইটা হৈছে এতিয়া আমি এইটো 4 নম্বৰ বুলি দিয়া আছে এইটো ভুল আছে 5 নম্বৰ হ'ব লাগিছে বাক্য সাজি লিখোৱা আহা মই অমিতা আনিছোঁ মই এই মাজৰ আখৰটো মাজৰ শব্দৰ লগত মিলাই পিনি লিখিব লাগে মই অমিতা আনিছোঁ মই এইটো লিখিয়ে দিছে তুমি অমিতা আনিছা তাৰপিছত আপুনি অমিতা আনিছে তেওঁ অমিতা আনিছে তই অমিতা আনিছোঁ সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা আমি বল খেলোঁ তোমালোকে বল খেলা ইহঁতে বল খেলে এবাৰ এইটো 6 নম্বৰ হ'ব লাগে পাঠটোত জ্ঞান সম্প্ৰসাৰণ বুলি দিছে পাঠটোত পোৱা মাছ 3 বিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা আৰু সেই বাকলি থকা আৰু বাকলি নথকা হিচাপে ভাগে ভাগে লিখা এতিয়া চাওঁ এনেকৈ মই লিখি দিছোঁ তোমালোকক মাছবোৰৰ নাম ৰৌ মাছ বাহু মাছ গৰৈ মাছ কাৱৈ মাছ শিঙি মাছ শিঙৰা মাছ মাগুৰ মাছ এনেকৈ মই লিখি দিছোঁ বাকলি থকা ভিতৰত কোনবিলাক আছে ইয়াৰ আমি যিকেইটা পালোঁ ৰৌ মাছ বাহু মাছ গৰৈ মাছ কাৱৈ মাছ এইবিলাকৰ বাকলি আছে বাকলি নথকা শিঙি মাছ শিঙৰা মাছ মাগুৰ মাছ ইয়াৰ উপৰিও বিভিন্ন বাকলি থকা আৰু বাকলি নথকা মাছ আছে তোমালোকে নিজেই জানি লিখিবলৈ চেষ্টা কৰিবা এবাৰ 6 নম্বৰ উত্তৰ লিখাটো এইটো 7 নম্বৰ হ'ব সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশী বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি তাৰপিছত খটো দিছে বগলী বাহিৰে আন কি চৰাই মাছ ধৰি খায় এতিয়া মই উত্তৰকেইটা কৰি দিছোঁ সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশী বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি এতিয়া উত্তৰটো লিখিলেও বৰশী বাহিৰে মাছ ধৰিব পৰা সঁজুলিবোৰ হ'ল জাকৈ জাল জুলুকি চেপা ইত্যাদি খ বগলী বাহিৰে আন কি চৰাই মাছ ধৰি খায় বগলী বাহিৰে মাছ খোৱা চৰাইৰ নাম আমি লিখি দিছোঁ পানী কাউৰী মাছৰ উকা কণা মচুৰি ইত্যাদি তাৰ পিছৰ 8 নম্বৰ দিছে তলত দিয়া দফাটো পঢ়া আৰু হিপিটিত দিয়া প্ৰশ্নবোৰ উত্তৰ লিখা এই দফাটো তোমালোকে নিজে পঢ়িবা আৰু উত্তৰবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা এই দফাটোতে আছে উত্তৰবিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ